আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে ভাবোঁ। অসমৰ কথাৰে বতৰে সাহসেৰে ধন টকা পইচাৰে, কাৰণ আমাক বহুত তেওঁ উন্নয়ন কৰিছে। ঘৰ দিছে, অৰুণোদয় দিছে, কৃষকৰ পইচা দিছে, বিভিন্ন কৌশলৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে পইচা দিছে। আমি তাতকৈ আমাক আৰু একো নালাগে। মুখ্যমন্ত্ৰী হিচাপে আমি সকলোৱে অসমৰ সকলো জনতাই অকল কেৱল এজন মানুহকে বিচাৰে, সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাজুলীৰ বিধায়ক ভুৱন গাম। টাইম এইটৰ বিশেষ অনুষ্ঠান জনতাই কি কয় আমি দেখাই আহিছোঁ। জনতাই কি কয় তেওঁলোকৰ মন্তব্য আমি দেখাই আছোঁ টাইম এইটত। মই বৰ্তমান উপস্থিত আছোঁ মাজুলী সমষ্টিৰ এক ভিতৰুৱা অঞ্চলত মই উপস্থিত আছোঁ। মই দেখাইছোঁ আচলতে মোৰ লগত জনতা আছে, মাজুলী জনতা। আমি টাইম এইটত দেখাই আহিছোঁ জনতাৰ মন্তব্যখিনি। আৰু আছে মোৰ লগত জনতা, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ বিচাৰিম। আচলতে কি ক'ব, আচলতে এইখন চৰকাৰৰ পৰা কেনেধৰণৰ আপোনালোক উপকৃত হৈছে? টাইম এইট আমি আপোনালোকক সেঞ্চৰবাসীৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আমি চৰকাৰৰ পৰা যি আশা কৰিছোঁ সকলো পাইছোঁ বুলি আমি ইতিমধ্যে ভাবিছোঁ। আমাৰ মাজুলীৰ লগতে আমাৰ অসমৰ যিমানবিলাক জনকল্যাণমূলক আঁচনি হৈছে আৰু সেই গোটেই আঁচনিখিনি আমাৰ ইতিমধ্যে জনসাধাৰণে ভোগ কৰিবলৈ সক্ষম হৈছে। আমি ভাবিছোঁ আহি থকা দিনবোৰতো আমাৰ অসমত পুনৰ বিজেপি চৰকাৰ হ'ব, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব। ঠিক তেনেকৈ আমাৰ মাজুলীবাসী ৰাইজেও এই আহি থকা নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম ডাঙৰীয়াকে ভোট দি জয়যুক্ত কৰিব। আৰু আমাৰ মাজুলীবাসীৰ ৰাইজ অতিকৈ সুখী। মাজুলীবাসীৰ ৰাইজে সততে যিখিনি বিচাৰিছে গোটেইখিনি এই চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আচলতে? মুখ্যমন্ত্ৰী হিচাপে আচলতে আমি সেইটো আজি আমি কোৱা কথা মানে সকলোৱে জানে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি সকলোৱে অসমৰ সকলো জনতাই অকল কেৱল এজন মানুহকে বিচাৰে, সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ধন্যবাদ জনাইছোঁ। আচলতে মোৰ লগত আৰু ব্যক্তি আছে। কি ক'ব আচলতে এইখন চৰকাৰে আচলতে যথেষ্টখিনি কাম কৰিছে মাজুলীত, কেনেকুৱা ধৰণৰ আচলতে উপকৃত হৈছে মাজুলীবাসী? আপোনালোকৰ টাইম এইটৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৃহত্তৰ সেঞ্চৰ অঞ্চলৰ প্ৰায় 14খন গাঁও মিলি আমি অনুসূচিত জাতিৰ লোকসকল বসবাস কৰি আছোঁ। এই 14খন গাঁৱৰ সকলো অনুসূচিত জাতি পৰিয়ালে কিশোৰ পৰা ধৰি বৃদ্ধালৈকে সকলোৱে এটাই নাম, ভাৰতীয় জনতা পাৰ্টীৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাজুলীৰ বিধায়ক ভুৱন গাম। এতিয়া কথা হ'ল, যোৱা বিগত বৰ্ষবোৰত কংগ্ৰেছ চৰকাৰ দিনত মাজুলীৰ উন্নয়ন একেবাৰে শূন্য আছিল। সেইটো আপোনালোকেও জানে আৰু সৰ্বসাধাৰণ ৰাইজেও জানে। কংগ্ৰেছ চৰকাৰৰ দিনত এইটো পৰ্যায়ৰ এই ৰাস্তাবোৰত এনেকুৱা পকা অৱস্থাত নাছিল। ইয়াত আমাৰ জল জীৱন মিছনৰ কোনো ছিষ্টেম নাছিল। এই ব্ৰিজখনৰ ওপৰত দলং নাছিল, বাহন দলং আছিল। ব্ৰহ্মপুত্ৰত দলঙৰ কথাটো ক'বতো নোৱাৰি। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াতো মাজুলীবাসীৰ ৰাইজক কলৰ ভূ বনাবলৈ নিৰ্দেশ দিছিল। গতিকে আমি তেখেতক নাম ল'ব নাপায় প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক, তথাপিতো সেই দলটোক, কংগ্ৰেছ দলটোক আমি ধিক্কাৰ দিছোঁ। তেখেতক উন্নয়নৰ নামত একো নকৰিলে। 2016 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিখন চৰকাৰ, এই চৰকাৰখনে যথেষ্টখিনি উন্নয়নৰ ফালে গতি কৰি এতিয়া মাজুলীত 99% উন্নয়ন হ'ল। আৰু সেইটো আপোনালোকেও জানে। এজন সাংবাদিক গুৰু হিচাপে আপোনালোকে দেখিছে, গোটেই মাজুলীখন ঘূৰিছে। আমি বৃহত্তৰ সেঞ্চৰ অঞ্চলৰ যি উন্নয়ন, আমি ভাবিব নোৱাৰা উন্নয়নে দেখিবলৈ পাইছোঁ। আৰু বিশেষকৈ আপুনি গম পাই আছে, যোৱা 12 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহি মাজুলীত 32,000 উদ্যমিতা আঁচনি মহিলাসকলক ধন প্ৰদান কৰিলে। তাৰপিছত আমাৰ সেইদিনা 9,000 টকাকৈ অৰুণোদয় আঁচনি দিলে। এইটো আঁচনিটো বহুতে কয় এইটো আঁচনি। কংগ্ৰেছ চৰকাৰৰ ব্যক্তিসকলে, কংগ্ৰেছ চৰকাৰৰ যিসকল জড়িত, কংগ্ৰেছৰ লগত যিসকল ব্যক্তি আছিল, তেখেতলোকে কয় এইটো আঁচনি দিছে, হিমন্ত বিশ্ব শৰ্মাই আঁচনি দিছে। এইটো আচল আঁচনি নহয়। মই ভাবোঁ সৰ্বসাধাৰণ ৰাইজে এইটো আঁচনি বুলি নাভাবি এটাই ভাবে, মহিলাসকলক উদ্যমিতাৰে, সাহসেৰে কাম কৰি যাবলৈ আৰ্থিকভাৱে সহায়। মহিলাসকল পুৰুষৰ লগত সমানভাৱে চলিব পৰাকৈ তেখেতলোকে যাতে বিজনেছেই হওক, কিবাই হওক, কিবা প্ৰকাৰে ডেভেলপমেণ্ট কৰিবৰ কাৰণে তেখেতলোকক এইখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সহায় কৰিছে। আৰু যোৱা কেইদিনমানৰ আগত আপোনাৰ প্ৰায় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ 2 লাখ টকাকৈ আঁচনি ঘোষণা কৰিছে। প্ৰায় মাজুলীত 600 কিমানগৰাকী ধৰি লওক নিবনুৱাই এই আঁচনিটোত লাভান্বিত হৈছে। আৰু তেখেতলোকক, সেই নিবনুৱাসকলক স্বাৱলম্বী হ'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ব্যৱস্থাটো কৰিছে। আৰু উন্নয়নৰ কথাটো ক'বলৈতো বাকী নাই আৰু। মাজুলীত 99% উন্নয়ন। মেইন বস্তুটোৱে হ'ল আমাৰ জিলাখন ঘোষণা হ'ল।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জিলা ঘোষণা কৰিলে। তাৰপিছতে তেখেতে সেই ব্ৰহ্মপুত্ৰ নিমাতীৰ ওপৰত আমাৰ যোৰহাট মাজুলী দলঙৰ ব্যৱস্থা কৰিলে। সেইদিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লুইত খাবলৰ ওপৰত দলং আপোনাৰ উদ্বোধন কৰি গৈছে। মাজুলীবাসী আৰু তাতকৈ একো নালাগে। মূল সম্পদটোৱে হ'ল দলংকেইখন। আমাৰ স্বাস্থ্য বিভাগটো উন্নত হৈছে, শিক্ষা বিভাগৰ কথা ক'বই নোৱাৰি। জিলা বিভাগবিলাক অফিচ ইয়াতে হৈ গৈছে। সেইদিনা জিলা ইণ্টিগ্ৰেটেড DC অফিচটো ইয়াত ইনগ্ৰেছ হৈ গৈছে। গতিকে মই সৰ্বসাধাৰণ ৰাইজৰ ফালৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, মাজুলীত যথেষ্ট উন্নয়ন হৈছে আৰু চিডুল কাষ্ট ৰাইজ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত 110% আছে। ধন্যবাদ জনাইছোঁ। আচলতে মোৰ লগত নৱপ্ৰজন্ম আছে, তেওঁলোকৰ পৰা আমি মন্তব্য ল'ম। আচলতে কি ক'ব, আচলতে কেনেকুৱা ধৰণৰ চৰকাৰ বিচৰা? আচলতে মুখ্যমন্ত্ৰী হিচাপে কাক বিচৰা তুমি? মুখ্যমন্ত্ৰী হিচাপে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বিচাৰোঁ। কেনেকুৱা পাইছে তেওঁৰ কাম কাজৰ লৈ? তেওঁৰ কাম কাজখিনি বহুতখিনি ভাল হৈছে। সকলো ৰাইজে আমাৰ বিচাৰে যে মাজুলীৰ পৰা ভুৱন কাম ডাঙৰীয়া ছাৰকে তাৰমানে সেই MLA হিচাপে আমি নিৰ্বাচন কৰিছোঁ। কি ক'ব, আচলতে মুখ্যমন্ত্ৰী হিচাপে কাক বিচৰা নেক্সট? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰোঁ। কিমান সন্তুষ্ট আচলতে? আমি 100% সন্তুষ্ট। কাম কাজৰ লৈ পেলাই হয়। কি ক'ব আচলতে? আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে ভাবোঁ অসমৰ। আৰু ইতিমধ্যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত আমাৰ গোটেই অসমতে বিভিন্ন কথাই বতৰাই সাহসেৰে ধন টকা পইচাৰে, কাৰণ আমাক বহুত তেওঁ উন্নয়ন কৰিছে। কাৰণ আমি বহুত দুখীয়া শ্ৰেণীৰ মানুহ বা আমাৰ নিচিনাকৈ বহুত দুখীয়া লোক আছে। তেওঁবিলাকক আপোনাৰ ঘৰ দিছে, অৰুণোদয় দিছে, কৃষকৰ পইচা দিছে, বিভিন্ন কৌশলৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে পইচা দিছে। আমি তাতকৈ আমাক আৰু একো নালাগে।